ফাইনেলি ডে 3 আজি আমি আছো অযোধ্যা কালি হোটেল আছো হোটেলত দেখাম হোটেলটো কেনেকুৱা বৰ্তমান নেদেখা ৰাতি আহিলো মানে দেখা নাই এতিয়া আমি উঠি মেলি আৰু বহুত ভাগৰ প্ৰায় 10টা 11টা বাজিবলৈ হ'ল তো পটাপট যাওঁ সৰিয়হ নদীত গা ধুম আৰু হনুমানগড়ি আৰু তাৰপাছত ৰাম মন্দিৰ দৰ্শন কৰিম তাৰপাছত কি আমি এক্সপ্ল'ৰ কৰিব পাৰোঁ আজিৰ দিনটোত তো দেখাই থাকিম বস্তুবোৰ চাই থাকিব বস্তুবোৰ আৰু ভিডিঅ'টো জড়িত থাকিব যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব নতুন ভিডিঅ' চাইছোঁ সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আহিলে এতিয়া নদী পোৱাই নাই কিন্তু ভিৰ চব পূৰা ফাটা ফাটি ভিৰ আৰু মানুহৰ পূৰা সমাগম হৈছে আৰু মনটো বহুত ভাল লাগিছে অকল তাৰপৰা বধুৱাই গম কৰিছিলোঁ যে ৰামে অযোধ্যাত জন্ম হৈছে কিন্তু আজি তাতে পাপন ভৰি তাত ভৰি দিছোঁ ইমান ভাল লাগিছে কালিৰ পৰাই মানে ভাল ইমান লাগিছে ক'ব নোৱাৰিছোঁ গতিকে চাই থাকিব ভিডিঅ' আৰু সকলোবোৰ আপোনালোকক দেখাম আৰু ভিৰ পূৰা মানুহে কুম্ভ মেলাৰ পৰা ইয়ালৈকে আহিব ধৰিছে গতিকে চাই থাকিব এইদৰে আমি শ্ৰীৰামৰ ধ্বনি জয় শ্ৰীৰাম সকলোৰে মুখত একেটাই নাম জয় শ্ৰীৰাম শ্ৰীৰাম ভগৱানৰ নাম লৈ লৈ আমি পাইছোঁ সৰিয়হ নদী আৰু চবেই এয়া চাওঁ মোৰ বেক চাইডত যি দেখিছে এয়া হৈছে সৰিয়হ নদী য'ত ৰাম ভগৱানে সমাধি লৈছিল আৰু ময়ো এতিয়া কাপোৰবোৰ খুলি ৰেডি গা ধুবৰ কাৰণে আৰু ডুবকি লগাম আৰু সদায় কাগজে পত্ৰই বা আমি সৰু কালতে আমি ৰামায়ণ চাইছিলোঁ তাতো গম দেখি পাওঁ যে আমি ইয়াতে ৰাম ভগৱানে সমাধি লৈছিল গতিকে তাতো গা ধুলোঁ আৰু প্ৰথমে আপোনালোকে অযোধ্যা আহিলে প্ৰথমতে আপোনালোকে সৰিয়হ নদীত গা ধুব তাৰপাছতে আপোনালোকে হনুমান ভগৱানৰ এই ৰাস্তাতে আপোনালোকে দেখিব আপোনাৰ এই বাণী আৰু এই বাণীটো হৈছে লতা চক বুলি কয় লতা মংগেশকাৰৰ স্মৰণীয়ত এই চকটো বনোৱা হৈছিল আৰু তাৰপাছত এইটো দেখিছে আপোনাৰ কালিদাস যি গুৰু আছিল তাৰ সমাধিস্থল তাৰ এটা কুটীয়া টাইপৰ বনাই দিছে তাৰ স্মৰণীয়ত আৰু এয়া আছে 5 টকাত আপোনালোকে ইয়াতে ভোজন কৰিব পাৰিব এইটো অযোধ্যাৰ ওচৰতে আছে বহুত ফেমাছ হয় 5 টকাতে আপোনালোকে খিচিৰি খাব পাৰিব তো তাত আহি আৰু আমি চবৰে মনত এক্সাইটমেণ্ট যে ৰাম ভগৱানৰ ওচৰত যোৱাৰ আগতে আমি চবে হনুমান ভগৱানৰ যে হনুমানগড়ি বুলি কয় তাত দৰ্শন কৰিবলৈ আৰু ভিৰ চব আৰু ইমানে ভিৰ মানে আমি আৰু গৰমো যথেষ্ট গৰম আৰু প্ৰায় ইমান ভিৰ মানে 2-3 ঘণ্টামান লাইন লাগিবলগীয়া হৈছিল তো আমি এতিয়া বৰ্তমান আমি পোষ্টাৰটো বেনাৰটো দেখি পাইছে হনুমানগড়ি আৰু হনুমানগড়িলৈ যোৱাৰ আগতে এটা পুৰণি মন্দিৰ হয় এইটো মন্দিৰটো একচুৱেলি নামটো পাহৰিলোঁ কিন্তু ভিৰৰ কাৰণে যাব নোৱাৰিলোঁ নেক্সট টাইম হ'লেও সঁচাকৈ যাম আৰু অকণমান গৈ দেখিছোঁ অকণমান দেখি পাইছোঁ যে ভগৱান হনুমানৰ ৰামগড়ি বুলি মন্দিৰটো মানে প্ৰৱেশ দ্বাৰটো তাত আহি সোমাইছোঁ ইমান ধুনীয়া লাগিছে মানে আপোনাক ক'ব নোৱাৰিছে ইমান ভাল লাগিছে আৰু মনত এটাহে চবকে জয় শ্ৰীৰাম সকলো মুখত সেয়ে ধুনীয়া আমিও জয় শ্ৰীৰাম কৰিহে মানে অন্তৰৰ পৰা একো মুখত বেলেগ শব্দ ওলোৱাই নাই মানে চবৰ মুখত এটাই শব্দ জয় শ্ৰীৰাম আমি সদায় কাগজে পত্ৰ বা সৰু কালত আমি কিতাপত বা টিভিত ৰামায়ণত দেখিছিলোঁ আজি সঁচাকৈ তাত গৈ নিজকে ইমান ধুনীয়া লাগিছে ভগৱানক মোৰ বহুত কৃতজ্ঞতা দিছোঁ কাৰণ তেওঁৰ আশীৰ্বাদতহে আমি ইমানখিনি যাব পাৰিলোঁ আৰু মোৰ লগতে মই 3জনৰ লগত লৈ গৈছিলোঁ তেওঁলোককো মই লৈ গৈছিলোঁ আৰু সিহঁতিও বহুত ভাল পাইছে এনেদৰে আমি হনুমান মন্দিৰটোৰ ভিতৰত বিহু কুম্ভ মেলাৰ কাৰণে ভিতৰৰ দৃশ্যবোৰ দেখাব নোৱাৰিলোঁ আৰু এয়া হৈছিল হনুমান মন্দিৰৰ অংশ আৰু ইয়াতে দান পাত্ৰ আছে তাতো আমি দান দিলোঁ দান দি পেলাই এনেকৈ আপোনাৰ এই মন্দিৰটো বাহিৰ ভাগত আমি পৰিক্ৰমা মানে ঘূৰি সেৱা কৰি এতিয়া আমি ৰাম মন্দিৰলৈ যাম আৰু ভগৱানৰ সেৱা কৰি আৰু আমি বৰ্তমান এতিয়া প্ৰকাশৰ লৈ আমি ৰাম মন্দিৰ অভিমুখে হ'লোঁ আৰু এয়াই নিয়ম আপোনালোকেও আহিলে এনেদৰে কৰিব কাৰণ ৰাম ভগৱানৰ আগতে আপোনালোক হনুমানগড়িত যাবলৈ নাপাহৰিব এয়া আছিলে এক ভিডিঅ' আশা কৰোঁ ইয়াৰ পৰা ৰাম ভগৱানৰ দেখাই আৰু আমি ৰাম মন্দিৰ অভিমুখে গৈছোঁ আৰু মই পূৰা টিপটপ ধুতি লগাই আমাৰ যি অসমীয়া সাজপাৰ মই তেনেধৰণে ধুতি লগাই পেলাই অসমীয়া গামোচা লৈ আজি গৈছোঁ আৰু নেক্সট ভিডিঅ'লৈ পাম ৰাম মন্দিৰ ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব নেক্সট ভিডিঅ'লৈ লগ পাম আজিলৈ ইমানেই বাই বাই।